আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে যে দা ইউনিক অসমীয়া ইউটিউব চেনেলত ইতিমধ্যে মই আসাম হিষ্ট্ৰী আসামিজ লিটাৰেচাৰ ইত্যাদি দিবলৈ আৰম্ভ কৰিছো আৰু আজিৰ এইটো সেশনত আমি আলোচনা কৰিম আসামৰ যি জিওগ্ৰাফি অৰ্থাৎ অসমৰ ভূগোল পাৰ্ট আজি আলোচনা কৰিম ইতিমধ্যে আসাম হিষ্ট্ৰী আৰু আসামিজ লিটাৰেচাৰৰ বিষয়ে 20টাকে কোৱেশ্চন দুটা সেশনত আলোচনা কৰিছো আপুনি যদি সেই দুটা চোৱা নাই আপোনালোকে ডেসক্ৰিপচন বক্সত লিংকটো পাই যাব তাৰ পৰা চাই ল'ব আৰু আজিৰ এইটো সেশনত আমি অসমৰ ভূগোলৰ বিষয়ে আলোচনা কৰিম আৰু আজিৰ সেশনত কোৱেশ্চন থাকিব 20টা গতিকে মই প্ৰত্যেকটা সেশনতে 20টাকে কোৱেশ্চন ৰাখিম কাৰণ দীঘলীয়া সময়লৈকে এটেনশন ধৰি ৰাখিবলৈ বহুত টান হয় সো এই 20টা কোৱেশ্চনলৈ যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নোটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কোৱেশ্চন 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ আকাৰ কিমান অৰ্থাৎ what is the population size of Assam according to the 2011 census অপশন এ বা কত দি আছে 3 কোটি 10 লাখ খত দি আছে 3 কোটি গত দি আছে 3 কোটি 50 লাখ ঘত দি আছে 3 কোটি 20 লাখ ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 কোটি 10 লাখ অৰ্থাৎ 2011 চনৰ যি সেন্সাস হৈছিল সেই সেন্সাস মতে অসমৰ মুঠ জনসংখ্যাৰ আছিল 3 কোটি 10 লাখ গতিকে শুদ্ধ উত্তৰটো হ'ব ক বা এ নাম্বাৰ তাৰ পিছত কোৱেশ্চন নম্বৰ 2 লৈকে আহিছো কোৱেশ্চন নম্বৰ 2 ত আছে অসমৰ উত্তৰ দিশত কোনখন দেশ অৱস্থিত অৰ্থাৎ which country is located to the north of Assam অৰ্থাৎ অসমৰ উত্তৰ ফালে কোনখন দেশ অৱস্থিত অপচন আছে নেপাল ভুটান চীন আৰু বাংলাদেশ এই চাৰিটা দেশৰ ভিতৰত অসমৰ উত্তৰ দিশত কোনটো দেশ আছে আৰু আমি জানো যে অসমৰ একমাত্ৰ উত্তৰ দিশত থকা দেশটো হ'ল ভুটান গতিকে শুদ্ধ উত্তৰটো হ'ব বি বা খ নম্বৰ ভুটানটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পৰৱৰ্তী কোৱেশ্চন নম্বৰ 3 লৈকে আহিছো কোৱেশ্চন নম্বৰ 3 ত আপোনালোকে দেখা পাইছে কোনখন ৰাজ্য অসমৰ সীমাত নাই অৰ্থাৎ which state doesn't share border with Assam অসম ৰাজ্যৰ হৈতে ইয়াত চাৰিটা ৰাজ্য দিয়া আছে এই চাৰিখন ৰাজ্যৰ কোনটো ৰাজ্যই অসমৰ হৈতে ইয়াৰ বৰ্ডাৰ শেয়াৰ নকৰে অৰ্থাৎ অসম আৰু হেখন ৰাজ্যৰ কোনো কমন বৰ্ডাৰ নাই অপশন এ ত আছে মিজোৰাম বি ত আছে ওয়েস্ট বেংগল সি ত আছে সিকিম ডি ত আছে মণিপুৰ কিন্তু আমি জানো যে অসমৰ হৈতে যি হাতবনি ৰাজ্য বুলি কৈছিলে বৰ্তমান আঠবনি হল ইনক্লুডিং সিকিম ইয়াৰে হাতটাৰ মাজৰ পৰা অসমক যদি বাদ দিও বাকি ছটাৰ বৰ্ডাৰ অসমৰ লগত শেয়াৰ কৰে লগতে নৰ্থ ইষ্টক বাদ দি আৰু এটা ৰাজ্যই অসমৰ লগত বৰ্ডাৰ শেয়াৰ কৰে এয়া হল ওয়েস্ট বেংগল গতিকে ওয়েস্ট বেংগলৰ বৰ্ডাৰ শেয়াৰ কৰে তাৰপিছত মিজোৰামেও শেয়াৰ কৰে মণিপুৰেও শেয়াৰ কৰে গতিকে বৰ্ডাৰ শেয়াৰ নকৰা একমাত্ৰ ষ্টেট হল ইয়াতে সিকিম অৰ্থাৎ সিকিমটো হ'ব এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ এনসাৰ সি বা এনসাৰ ঘটো হ'ব 3 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ ইয়াৰ পিছত আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 আছে বৰাক উপত্যকাত কিমানখন জিলা আছে অৰ্থাৎ হাউ মেনি ডিস্ট্ৰিক্টস আৰ দেয়াৰ ইন দা বৰাক ভেলি বৰাক উপত্যকাত থকা মুঠ জিলাৰ সংখ্যা লিখিব লাগে আমি জানো অসমৰ ভূগোলত দুটা তিনিটা অংশত ভাগ কৰা হয় এটা বৰাক ভেলি বা বৰাক উপত্যকা এটা হল ব্ৰহ্মপুত্ৰ উপত্যকা আৰু এটা হল পাৰ্বত্য জিলা বা কাৰ্বি আংলং পাৰ্বত্য জিলা এই তিনিটা অংশত সাধাৰণতে ভাগ কৰা হয় তো ইয়াতে কৈছে বৰাক উপত্যকাত কেইটা ডিস্ট্ৰিক্ট হয় বৰ্তমান অসমত যিমান ডিস্ট্ৰিক্ট আছে তাৰে কিমানটা ডিস্ট্ৰিক্ট বৰাক ভেলিত আছে তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 অৰ্থাৎ বৰাক ভেলিত তিনিটা জিলা আছে তিনিটা জিলাৰ ভিতৰত প্ৰথমত আছে এটা হল হাইলাকান্দি তাৰ পিছত এটা হল কৰিমগঞ্জ আৰু 3 নম্বৰটো আপোনালোকৰ হোমৱৰ্ক এৰিলো বা আপোনালোকে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত লিখিব পাৰে 3 নম্বৰ জিলাটো কি বৰাক ভেলিত তিনিটা জিলা আছে এটা হল হাইলাকান্দি এটা হল কৰিমগঞ্জ আৰু তৃতীয় নম্বৰটো আপোনালোকে কমেন্ট কৰি জনাব গতিকে এইটো কোৱেশ্চনৰ শুদ্ধ উত্তৰ হ'ব 3 গতিকে 3টো হল ইয়াৰ শুদ্ধ উত্তৰ সো এতিয়া আহিছো কোৱেশ্চন নম্বৰ 5 লৈকে কোৱেশ্চন নম্বৰ 5ত আপোনালোকে দেখা পাইছে বৰাক উপত্যকাৰ মুঠ মাটিকালি কিমান
অৰ্থাৎ হোৱাট ইজ দ্য টোটেল এৰিয়া অফ দ্য বৰাক ভেলী বৰাক ভেলী যিমানখিনি তিনিটা ডিষ্ট্ৰিক্ট আছে আমি ইতিমধ্যে গম পালোঁ এই তিনিটা ডিষ্ট্ৰিক্টৰ টোটেল মাটিকালি কিমান ইয়াতে চাৰিটা উত্তৰ দিয়া আছে প্ৰথম দিয়া আছে ৬,২২০ বৰ্গ কিলোমিটাৰ খ নম্বৰত দিয়া আছে ৬,৯২৪ বৰ্গ কিলোমিটাৰ অৰ্থাৎ স্কুৱেৰ কিলোমিটাৰ গ নম্বৰত দিয়া ৬,৯৬২ কিলোমিটাৰ ঘ নম্বৰত দিয়া আছে ৬,৫০০ বৰ্গ কিলোমিটাৰ সো ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৬,৯৬২ বৰ্গ কিলোমিটাৰ এইটো হ'ব বৰাক ভেলীৰ মুঠ মাটিকালিৰ পৰিমাণ গতিকে ইয়াতে আনসাৰটো হ'ব সি তো এতিয়া আহিছো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 আপোনালোকে দেখা পাইছে কোৱেশ্চন নম্বৰ 6ত লিখা আছে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন আমি জানো যে ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰে সৰু সৰু বহুত নদী আছে আৰু এই নদীবিলাকেই হ'ল ব্ৰহ্মপুত্ৰৰ উপনৈ আৰু ইয়াতে কৈছে যে ব্ৰহ্মপুত্ৰৰ এই উপনৈবিলাকৰ ভিতৰত কোনটো উপনৈ আটাইতকৈ ডাঙৰ অৰ্থাৎ হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ উত্তৰ অপশ্যনত দিয়া আছে জিয়া ভৰলী বি নম্বৰত দিয়া আছে ধনশিৰি সি নম্বৰত দিয়া আছে মানস আৰু ডি নম্বৰত দিয়া আছে সোৱণশিৰি ইয়াৰে চাৰিখনৰ ভিতৰত এখন হ'ল ডাঙৰ উপনৈ আৰু সেই ডাঙৰ উপনৈখন হ'ল সোৱণশিৰি নদীটো ব্ৰহ্মপুত্ৰৰ উপনৈবিলাকৰ ভিতৰত আটাইতকৈ ডাঙৰ গতিকে উত্তৰটো হ'ব ডি বা ঘ সোৱণশিৰি কোৱেশ্চন নম্বৰ 7 কাৰ্বি আংলং মালভূমি ভাৰতৰ কোনটো মালভূমিৰ বিস্তৃত অংশ অৰ্থাৎ কাৰ্বি আংলং যি মালভূমি সেই মালভূমি কোনটো মালভূমিৰ অংশ ইয়াতে কৈছে দ্য কাৰ্বি আংলং প্লেটু ইজ দ্য পাৰ্ট অফ হুইচ প্লেটু ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ কোনটো মালভূমিৰ অন্তৰ্ভুক্ত হয় কাৰ্বি আংলঙৰ মালভূমি ক নম্বৰত দিয়া আছে ছোটনাগপুৰ মেঘালয় খ নম্বৰত দিয়া আছে নকা পাহাৰ গ নম্বৰত দিয়া আছে তিব্বত মালভূমি ঘ নম্বৰত দিয়া আছে মালৱা বুন্দেলখণ্ড এটা বানানটো ভুল হৈছে বুন্দেলখণ্ড হ'ব সো এই চাৰিটা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন শুদ্ধ হ'ব যে কাৰ্বি আংলং মালভূমি ভাৰতৰ কোনটো মালভূমিৰ অন্তৰ্গত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ছোটনাগপুৰ মেঘালয় গতিকে ছোটনাগপুৰ মেঘালয়ৰ যি মালভূমি সেই মালভূমিৰ অন্তৰ্গত মালভূমিটো হ'ল কাৰ্বি আংলং গতিকে শুদ্ধ উত্তৰ ক বা এ নম্বৰটো হ'ব ইয়াৰে শুদ্ধ উত্তৰ এতিয়া আহিছো কোৱেশ্চন নম্বৰ 8 লৈকে কাৰ্বি আংলঙক কিহে দুটা ভাগত ভাগ কৰিছে অৰ্থাৎ হোৱাট ডিভাইডস কাৰ্বি আংলং ইনটু টু পাৰ্টস কাৰ্বি আংলংখনক দুটা ভাগত কিবা বস্তু এটাই ভাগ কৰিছে আৰু সেই বস্তুটো কিবা তাৰ নাম কি ক নম্বৰত দিয়া আছে উত্তৰ কাছাৰ পাহাৰ অৰ্থাৎ নৰ্থ কাছাৰ পাহাৰ হিল খ নম্বৰ আছে ব্ৰহ্মপুত্ৰ নদী গ নম্বৰত আছে বৰাক সমভূমি বা বৰাক প্লেইন ঘ নম্বৰত দিয়া আছে কপিলী নদী সো এই 8 নম্বৰ কোৱেশ্চনৰ চাৰিটা যি অপশ্যন দিয়া আছে কাৰ্বি আংলঙক ভাগ কৰা ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব শুদ্ধ উত্তৰটো হ'ব কপিলী নদী গ নম্বৰটো হ'ল শুদ্ধ উত্তৰ এই কপিলী নদীয়ে কি কৰিছে কাৰ্বি আংলংখনক দুটা ভাগত ভাগ কৰিছে ইয়াৰ পৰৱৰ্তী কোৱেশ্চন নম্বৰ 9 লৈকে আহিছো কোৱেশ্চন নম্বৰ 9 আপোনালোকে স্ক্ৰিনত দেখা পাইছে কোনখন নদীয়ে কাৰ্বি আংলং মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে হুইচ ৰিভাৰ সেপাৰেটস কাৰ্বি আংলং প্লেটু ফ্ৰম দ্য নগা হিলছ নগা হিলৰ পৰা এই যে কাৰ্বি আংলং মালভূমি সেই দুটাৰ মাজত কিহে ভাগ কৰিছে কত আছে কপিলী খত আছে বৰাক গত আছে ধনশিৰি ঘত আছে দয়াং গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ধনশিৰি নদীয়ে কি কৰিছে কাৰ্বি মালভূমি আৰু নগা পাহাৰৰ মাজত সেপাৰেট কৰিছে এইটো হ'ল কাৰ্বি মালভূমি মাজত আৰু ইফালে আছে নগা নগা হিলছ সো এই নগা হিলছ আৰু কাৰ্বি প্লেটুৰ মাজত যি ভাগ কৰিছে হেয়া হ'ল ধনশিৰি নদী গতিকে উত্তৰটো হ'ব গ ধনশিৰি কোৱেশ্চন নম্বৰ 10ত আপোনালোকে দেখা পাইছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন ইতিমধ্যে আমি জনাইছো যে ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখন হ'ল সোৱণশিৰি আৰু এইটো কোৱেশ্চনত সুধিছে দক্ষিণ পাৰৰ উপনৈ আৰু দক্ষিণ পাৰত যিখন উপনৈ আটাইতকৈ ডাঙৰ সেইটো হ'ব ইয়াৰ উত্তৰ ইয়াতে কৈছে হুইচ অফ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ব্ৰহ্মপুত্ৰ অন ইটস সাউদাৰ বেংক অৰ্থাৎ আপোনাৰ লাৰ্জেষ্ট ট্ৰিবিউটাৰী ওলাব লাগে আৰু এইটো কোনখিনি ঠাইত সাউদাৰ্ণ বেংক অৰ্থাৎ দক্ষিণ পাৰৰ লাৰ্জেষ্ট ট্ৰিবিউটাৰী বা দক্ষিণ পাৰৰ আটাইতকৈ ডাঙৰ
উপনৈখন উলিয়াব লাগে ব্ৰহ্মপুত্ৰৰ কাৰণে ক নম্বৰত দি আছে দিখৌ খ নম্বৰত দি আছে জিঞ্জিৰাম গ নম্বৰত দি আছে কপিলি ঘ নম্বৰত দি আছে ধনশিৰি আমি জানো যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ উপনৈখনেই হ'ল কপিলি অৰ্থাৎ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কপিলি কপিলি অপশ্যন চি দি আছে বা গত দি আছে গতিকে কুৱেশ্যন নম্বৰ 10 ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ হ'ল কপিলি কুৱেশ্যন নম্বৰ 11 লৈকে আহিছে কুৱেশ্যন নম্বৰ 11 আপোনালোকে দেখা পাইছে হামৰেন মালভূমি হৈছে এটা অবিৰত অংশ অৰ্থাৎ দা হামৰেন প্লেটু ইজ দা কণ্টিনিউৱাছ সেকশন অফ হোৱাট ইয়াতে চাৰিটা অপশ্যন দি আছে যে গাৰো পাহাৰ মধ্য কাৰ্বি মালভূমি খাচী পাহাৰ আৰু জয়ন্তীয়া পাহাৰ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব হামৰেন মালভূমি কোনটো পাহাৰৰ অংশ হামৰেন মালভূমিটো হ'ল জয়ন্তীয়া পাহাৰৰ অংশ অৰ্থাৎ এনসাৰটো ডি জয়ন্তীয়া পাহাৰ বা ঘত দি আছে জয়ন্তীয়া পাহাৰ এইটো হ'ব এইটো প্ৰশ্নৰ উত্তৰ অৰ্থাৎ কুৱেশ্যন নম্বৰ 11 হামৰেন মালভূমি হৈছে অবিৰত অংশ কাৰ জয়ন্তীয়া পাহাৰৰ কুৱেশ্যন নম্বৰ 12 লৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 12 আপোনালোকে স্ক্ৰীনত দেখা পাইছে ব্ৰহ্মপুত্ৰ অৱবাহিকাক বৰাক অৱবাহিকাৰ পৰা কিহে বিভক্ত কৰিছে অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ যি প্লেইন আৰু অসমৰ আপোনালোকে মেপ যদি অধ্যয়ন কৰে তেতিয়াহ'লে দেখা পাব মই ইয়াতে সামূহিক ধৰণে এটা মেপ আঁকি লৈছোঁ ধৰি লৈছোঁ এইটো মেপ এইখিনি হ'ল আপোনাৰ বৰাক আৰু বাকি ইখিনি হ'ল ব্ৰহ্মপুত্ৰ উপত্যকা সো এই ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক বেলিক বা বৰাক সমভূমিক কিহে ভাগ কৰিছে হেতু হল ইয়াৰে কোৱেশ্চন হোৱাট ডিভাইডস ব্ৰহ্মপুত্ৰ বেচিন ফ্ৰম দা বৰাক বেচিন তো ইয়াতে অপশ্যন কত দি আছে কাৰ্বি আংলং মালভূমি খত দি আছে নগা পাহাৰ গত দি আছে মেঘালয় ঘত দি আছে উত্তৰ কাছাৰ পাহাৰ আৰু এই ব্ৰহ্মপুত্ৰ আৰু বৰাকক পৃথক কৰিছে এইখিনি ঠাই মই যিখিনি ঠাই দেখাইছে এই ঠাইখনক কোৱাই উত্তৰ কাছাৰ পাহাৰ অৰ্থাৎ উত্তৰ কাছাৰ পাহাৰে ব্ৰহ্মপুত্ৰ অৱবাহিকাক বৰাক অৱবাহিকাৰ পৰা পৃথক কৰিছে আপোনালোকে এইটো মনত ৰাখি বহুত ইম্পৰ্টেন্ট হয় এইটো পৰীক্ষাত আহি থাকে বৰাক আৰু ব্ৰহ্মপুত্ৰক পাৰ্থক্য কৰা কিহে বিভক্ত কৰিছে উত্তৰ হ'ব উত্তৰ কাছাৰ পাহাৰ গতিকে উত্তৰটো হ'ব ঘ বা ডি ইয়াতে দেখা পাইছে নৰ্থ কাছাৰ হিল এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পিছত কুৱেশ্চন নম্বৰ 13 লৈকে আহিছে কুৱেশ্চন নম্বৰ 13 আপোনালোকে স্ক্ৰীনত দেখা পাইছে বৰাইল পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগ কোনটো হুইচ ইজ দ্য হাইয়েষ্ট পিক অফ দ্য বৰাইল মাউণ্টেইনছ বৰাইল যি পৰ্বতমালা সেই বৰাইল পৰ্বতমালা আটাইতকৈ ওখ শৃংগটোৰ নাম লিখিব দিছে কত দি আছে সিংহাসন খত দি আছে থেইপিবং গত দি আছে মহাদেউ ঘত দি আছে ইয়াৰে এটাও নহয় আমি জানো যে বৰাইল পৰ্বতমালাৰ যি সৰ্বোচ্চ শৃংগ আছে সেই শৃংগটোৰ নাম হ'ল থেইপিবং গতিকে এনসাৰটো হ'ব খ থেইপিবং ইয়াৰ পৰৱৰ্তী কুৱেশ্চন নম্বৰ 14 লৈকে আহিছোঁ অসম কোনটো জলবায়ু অঞ্চলত অৱস্থিত অৰ্থাৎ আসাম ইজ লোকেটেড ইন হুইচ ক্লাইমেটিক জোন অসম কোনটো জলবায়ুৰ অন্তৰ্গত চাৰিটা উত্তৰ দিয়া আছে কত দিয়া আছে মৌচুমী জলবায়ু খত দিয়া আছে নাতিশীতোষ্ণ গত দিয়া আছে বিষুৱীয় ঘত দিয়া আছে মেৰু জলবায়ু আৰু এইটো প্ৰশ্ন একেবাৰে ইজি অসম হ'ল মৌচুমী জলবায়ুৰ অন্তৰ্গত ঠাই ইয়াতে মৌচুমী জলবায়ু সদায় বিৰাজমান হৈ থাকে হেয়ে অসমৰ ক্ষেত্ৰত জলবায়ু যদি সোধা হয় তেতিয়াহ'লে এনসাৰটো হ'ব মৌচুমী জলবায়ু বা মনসুন ক্লাইমেট গতিকে এইটো হ'ব এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ কুৱেশ্চন নম্বৰ 15 লৈকে আহিছোঁ কুৱেশ্চন নম্বৰ 15 আপোনালোকে ইয়াতে দেখা পাইছে অসমৰ কোনটো অংশত বৰষুণ অতি কম হয় হুইচ পাৰ্ট অফ আসাম ৰিচিভছ দ্য লিষ্ট ৰেইনফল ওলাব লাগে কম বৰষুণ হোৱা ঠাই আমি জানো যে ভাৰতৰ বা গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি বৰষুণ হোৱা ঠাই চেৰাপুঞ্জী বা মৌচিনৰাম বুলি জানো কিন্তু ইয়াতে কৈছোঁ অসমৰ ক্ষেত্ৰত কোনখন ঠাইত সকলোতকৈ কম বৰষুণ হয় কত দি আছে লামডিং খত দি আছে তিনিচুকীয়া গত দি আছে মৰিগাঁও ঘত দি আছে এই সকলোবোৰ গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব লামডিং অৰ্থাৎ অসমৰ লামডিঙত আটাইতকৈ কম বৰষুণ হয় গতিকে উত্তৰটো হ'ব লামডিং ইয়াৰ পৰৱৰ্তী কুৱেশ্চনলৈ আহিছোঁ কুৱেশ্চন নম্বৰ 16 অসমৰ বাৰিষা বা মৌচুমীৰ পূৰ্বৰ অৱস্থা কি হিচাপে জনা যায় হোৱাট ইজ দ্য প্ৰি মনচুন ষ্টেট অফ আসাম নোন এজ অৰ্থাৎ অসমৰ যি বাৰিষা কাল বা
মৌচুমীৰ আগৰ যি অৱস্থা তাৰ এটা বিশেষ নামেৰে জনা যায় ইয়াতে প্ৰশ্নত যি অপশ্যন কত দি আছে আম বা মেংগো বৰষুণ খত দি আছে কালবৈশাখী গত দি আছে নৰৱেষ্টাৰ ঘত দি আছে বৰদৈচিলা ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বৰদৈচিলা অসমত যি মৌচুমী বতাহ আহে বা বাৰিষা ছিজন আহে তাৰ আগত যি ধুমুহা হয় আমি জানো যে তাক বৰদৈচিলা বুলি কোৱা হয় গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব বৰদৈচিলা আৰু বৰদৈচিলাটোক অপশ্যন গত দি আছে গতিকে শুদ্ধ উত্তৰ অপশ্যন ঘ বা অপশ্যন ডি কুৱেশ্যন নম্বৰ 17 কোনখন পৰ্বতে অসমক শীতকালত ঠাণ্ডা মেৰুদেশীয় বতাহৰ পৰা ৰক্ষা কৰে হুইচ মাউণ্টেইন প্ৰটেক্টছ আছাম ফ্ৰম দ্য কোল্ড পোলাৰ উইণ্ডছ ইন উইণ্টাৰ অৰ্থাৎ ঠাণ্ডা ছিজনত যেতিয়া অসমলৈ বতাহ সোমাই আহে তেতিয়া এক বিশেষ পৰ্বত অঞ্চলে কি কৰে এই বতাহক বাধা দিয়ে তো সেই পৰ্বতমালাটোৰ নাম ইয়াতে সুধিছে কত দিয়া আছে পূৰ্বাঞ্চল অৰ্থাৎ গোটেই নৰ্থ ইষ্টে অসমক সেই ঠাণ্ডা বতাহত বাধা দিয়ে খত দিছে ভূটান হিমালয় অৰ্থাৎ হিমালয় আৰু ভূটান মিলি বাধা দিয়ে গত দি আছে অনলি হিমালয় বাধা দিয়ে গহত দি আছে অৰুণাচল আৰু হিমালয় বাধা দিয়ে আমি জানো যে অসমলৈ যেতিয়া শীতকালত ঠাণ্ডা মেৰুদেশীয় বতাহ আহিব ধৰে তেতিয়া ইয়াক বাধা দিয়ে একমাত্ৰ পৰ্বতমালাটো হ'ল হিমালয় আৰু হিমালয় এই অসমক ঠাণ্ডা হোৱাৰ পৰা ৰক্ষা কৰে সেয়ে অসমলৈ ইমান ঠাণ্ডা নপৰে গতিকে এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব গ হিমালয় সো ইয়াৰ পৰৱৰ্তী কুৱেশ্যন আপোনালোকে স্ক্ৰীনত দেখা পাইছে পৰৱৰ্তী কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 18 ভূমিকম্পৰ বাবে কোন বছৰত চান্দোবি হ্ৰদটো গঠন হৈছিল অৰ্থাৎ ইন হুইচ ইয়াৰ ৱাজ লেক চান্দোবি ফৰ্ম ডিউ টু এন আৰ্থকুৱেক অৰ্থাৎ বহুত দিন আগত এখন বহুত ডাঙৰ ভূমিকম্প হৈছিল আৰু ইয়াৰ ফলত গুৱাহাটীৰ যি চান্দোবি বিল সেই চান্দোবি বিল গঠন হৈছিল বা চান্দোবি হ্ৰদটো গঠন হৈছিল সো ইয়াৰটো ক'ব লাগে কোনটো চনত চান্দোবি বিল গঠন হৈছিল এটা হ'ল 1897 চনৰ 12 জুন খ নম্বৰত দিছে 1987 চনৰ 12 জুন গ নম্বৰত দি আছে 1923 চনৰ 9 ছেপ্টেম্বৰ ঘ নম্বৰত দি আছে 1930 চনৰ 3 জুলাই সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কওকচোন আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1897 চনৰ 12 জুন অৰ্থাৎ এনসাৰটো হ'ব ক নম্বৰ বা এ নম্বৰত থকা এনসাৰটো হ'ব শুদ্ধ উত্তৰ 1897 চনত এখন ডাঙৰ ভূমিকম্প হৈছিল আৰু সেই ভূমিকম্পৰ ফলত বৰ্তমানৰ যি চান্দোবি বিল হেয়া গঠন হৈছে চাওক কিমান আগতে প্ৰায় 130 মান হ'ব 130 নহয় অলপ কম হ'ব যিয়ে নহওক 100 বছৰ আগতে এই ভূমিকম্প হৈ চান্দোবি হ্ৰদটো গঠন হৈছিল কুৱেশ্যন নম্বৰ 19 অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰ কোনখন হুইচ ইজ দ্য ওল্ডেষ্ট কোল ফিল্ড ইন আছাম অসমৰ আটাইতকৈ পুৰণি কয়লাক্ষেত্ৰটো কি হ'ব এত দি আছে মাকুম বিত দি আছে ডিগবৈ চিত দি আছে বঙাইগাঁও ডিত দি আছে নুনমাটি যিসকলে ইয়াৰ এনসাৰ জানে অতি সোনকালে কমেণ্ট কৰি জনাওকচোন ইয়াৰ উত্তৰ কি হ'ব ইয়াৰ উত্তৰ হ'ল মাকুম অৰ্থাৎ মাকুমত যি তৈলক্ষেত্ৰ আছে এয়া হ'ল অসমৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ সো লাষ্ট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 20 আৰু কুৱেশ্যন নম্বৰ 20 ডিছকাছ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ আপডেট দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে এই ভিডিঅ'বিলাক চাব পাৰে লগতে আজিৰ সেশনটো কেনেকুৱা লাগিল আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব গতিকে আহকচোন আজিৰ লাষ্ট কুৱেশ্যনটো ডিছকাছ কৰোঁ অসমৰ খনিজ সম্পদৰ অনুসন্ধানৰ কামত কোনটো বিভাগ নিয়োজিত হুইচ ডিপাৰ্টমেণ্ট ইজ এংগেজড ইন দ্য এক্সপ্ল'ৰেশ্যন অফ মিনাৰেল ৰিচ'ৰ্চেছ ইন আছাম অসমৰ এই যি খনিজ সম্পদ অনুসন্ধান কৰিব লাগে এইটো কোনটো বিভাগৰ হাতত অৰ্পণ কৰা আছে ক নম্বৰত দি আছে ভাৰতৰ জৰীপ ছাৰ্ভে অফ ইণ্ডিয়া ভূতত্ত্ব আৰু খনি সঞ্চালকালয় ডিৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইন্স অৰ্থনীতি আৰু পৰিসংখ্যা ইকনমিক্স এণ্ড ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্ট অল অফ দিছ অৰ্থাৎ এই ওপৰৰ আটাইকেইটাই হ'ব ইয়াৰ উত্তৰ সেইটো হ'ব নেকি সেইটো সুধিছে গতিকে এইটো প্ৰশ্নৰ উত্তৰ হ'ল যে অসমৰ যিবিলাক খনিজ সম্পদ সেয়া অনুসন্ধানৰ একমাত্ৰ দায়িত্বত থাকে ভূতত্ত্ব আৰু খনিজ সঞ্চালকালয় ডিৰেক্টৰেট অফ জিঅ'লজি এণ্ড মাইন্স
গতিকে এইটো হ'ব এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ আশা কৰোঁ আপোনালোকে আজিৰ সেশনটো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে এইটো ভিডিঅ' কেনেকুৱা লাগিল আপোনাৰ অনুভৱটো আপোনালোকে কমেন্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব আপুনি যদি প্ৰথমবাৰৰ বাবে এইটো ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো অৱশ্যই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব লগতে ইয়াৰ আগতো মই আছামিজ লিটাৰেচাৰ আৰু আছাম হিষ্ট্ৰীৰ ওপৰত সেশন লৈছোঁ সেইবিলাকো আপোনালোকে নিশ্চয় চাব পাৰে গতিকে আজিৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ